নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনেল ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই দুযোৰ কমল পিংক কালাৰ হয় পাতলা কটন কাপোৰত অৰ্ডাৰ কৰিছোঁ। কাপোৰকেইযোৰ কেনেধৰণে ডিজাইন কৰিছোঁ আপোনালোকক দেখাম। ফেব্ৰিক আৰু এপ্লিক হয়। প্ৰথমতে মই কাপোৰযোৰ ফুলকেইটা পাৰি ল'লোঁ। দেখিছে ফুল 7টা কালাৰ দিছোঁ। ঘূৰণীয়াকৈ দিছোঁ ফুলকেইপা। তাৰপিছত পাতখিনি মই আঁকি লোৱা নাছিলোঁ আৰু দেই। পাতখিনি মই এনেই নিজৰ আন্দাজমতে এনেধৰণে দিছোঁ। 3টা কালাৰ লৈছোঁ, গ্ৰীণ, হোৱাইট আৰু ব্লেক। এই গ্ৰীণৰ পিছত মই ক'লা হাইলাইটটো কৰি দিম। পাতখিলা দেখিলে অলপ ডাৰ্ক হ'ব। চাব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে মোৰ ভিডিঅ'বোৰ বহুত মৰম দিছে, সেইবাবে আপোনালোকলৈ মই পুনৰবাৰ মৰম যাচিলোঁ। এনেধৰণে আপোনালোকে মোৰ ভিডিঅ'বোৰ মৰম দিব বুলি মই আশা কৰিলোঁ। এই কাপোৰকেইযোৰ গৰম দিনতে বনোৱা হয়, কিন্তু ভিডিঅ' এডিটিং কৰাই দেৰি হৈছে। বিশেষকৈ এতিয়া খেতিৰ ছিজনৰ পৰা উঠিছোঁহে, ভিডিঅ' এডিটিং কৰিবলৈ সময় পোৱাই নাছিলোঁ। এতিয়া কৰি লাহে লাহে কৰি থোৱা কাপোৰকেইযোৰৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া কাপোৰযোৰ দেখিছে সম্পূৰ্ণ ফুলপাহ হৈছেগৈ। এইখন মেখেলা হয় দেই। গ্ৰীণৰ পাতখিনি দিয়াৰ পিছত মই ক'লাকৈ অলপ হাইলাইট কৰি দিছোঁ। কেমেৰাটো পিছত ওচৰৰ পৰা দেখাবলৈ নহ'লে অলপ আঁতৰৰ পৰাই দেখুৱাইছোঁ। আৰু মাতটো মোৰ ভাগি আছে, পানী লাগি আছে দেই। তাৰ ওপৰত মই পাতখিনিৰ ওপৰত অকণ বগা ফুটকৈ ডিজাইন এটা অকণমান দি দিছোঁ। দেখিবলৈ ধুনীয়া হৈছে কাপোৰযোৰ ওচৰৰ পৰা সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকক ভিডিঅ'টো দেখাম বাৰু। এতিয়া যিহেতু কেমেৰাটো অকণ আঁতৰত আছে, আপোনালোকে নিজে এযোৰ ধুনীয়া ডিজাইনৰ কাপোৰ কৰি ল'ব পাৰিব। মোৰ দুজনী ভতিজা ছোৱালী আছিলে, তাহাঁতৰ দুজনীৰ কাৰণে দুযোৰ একে কালাৰৰ কাপোৰ অৰ্ডাৰ দিছিলে কৰিবলৈ। এতিয়া তেনেকৈ ধৰণে কৰিলোঁ কাপোৰকেইযোৰ। ডিজাইনটো চিম্পুল ডিজাইনেই বিচাৰিছিলে বাৰু ছোৱালীকেইজনীয়ে, হ'লেও মই ছোৱালীয়ে পিন্ধাৰ বাবে অকণমান ধুনীয়া কৰিয়ে দিছোঁ। কাপোৰযোৰ দেখিবলৈ ইমান ধুনীয়া হৈছে। ফুলখিনি চাওকচোন, ৰাণী পিংক, পাতলা গুলপীয়া, বগা, হালধীয়া, ক'লা, ৰঙা, সেউজীয়া, আকাশ নীলা, কমলা কালাৰ, কেইবাটা কালাৰে ফুল দি দিছোঁ। কাপোৰযোৰ দেখিবলৈ ইমান ধুনীয়া হৈছে। মিক্স পাটত কৰাহেঁতেন আৰু ধুনীয়া হ'লহেঁতেন কাপোৰকেইযোৰ। উজ্জ্বলতাটো আহিলেহেঁতেন যে, বিশেষকৈ কটন কাপোৰত কৰিবলৈ কৈছিলে, সেইবাবে কটন কাপোৰতে কৰিলোঁ। লেচখিনি মই ফ্লাৱাৰখিনি মই আঠা দি আৰু পিছফালে আকৌ চিলাই দিছোঁ, যাতে ভৱিষ্যতলৈ এৰাই নাযায়। কাপোৰযোৰ অকণমান মেহনত কৰি দিছোঁ। এনেধৰণে এই সেউজীয়া পাতটো ক'লা হাইলাইটটো কৰিলোঁ, দেখিবলৈ বহুত ধুনীয়া হৈছে। পাতখিনি সৰু কৰি দি দিছোঁ ফুলৰ ওপৰত। ইমান ধুনীয়া এটা ডেক'ৰেশ্যন হৈছে। আপোনালোকে সম্পূৰ্ণ মোৰ ভিডিঅ'টো চালে গম পাব। ওপৰত বগা ফুটখিনি দি দিলে আৰু এটা বেছি ধুনীয়া ডেক'ৰেশ্যন এটা উঠিছে। বগা ফুট দিয়া ডিজাইনটো বাৰু দেখুৱাবলৈ নহ'লে, সেইটো ভিডিঅ' কৰিবলৈ নহ'লে, এতিয়া এই ক'লা হাইলাইটখিনি ডিজাইনটো দেখাই দিলোঁ। আপোনালোকে নিজৰ এযোৰ কাপোৰৰ সম্পূৰ্ণ মোৰ ডিজাইনটো চাই কৰি ল'ব পাৰিব বুলি মই আশা কৰিলোঁ। মেখেলাখন সম্পূৰ্ণ হ'লগৈ। এতিয়া ছোৱালীজনীয়ে চাদৰখনীয়া কৰিবলৈ লৈছে, তাইকো অকণমান শিকাই দিছোঁ কৰিবলৈ। তাই পাৰিছে বাৰু, তাহাঁতো সময় নাই যিহেতু কলেজীয়া ছোৱালী। এই চাদৰখনৰ আচলতে এইখিনি হৈছেগৈ। এই বুকুত পোৱাকৈ ডাঙৰ দুপাহ দি দিছোঁ ফুল, তাৰমানে বুকুতে পৰিছে চাদৰখন। এয়া সম্পূৰ্ণ কাপোৰ দুযোৰে বনাই হ'লগৈ, ৰেডি কৰি দিছোঁ। ফুলকেইপাহৰ কালাৰে মই দহিও বাতি দিছোঁ। দহিখিনিও দেখিবলৈ ইমান ধুনীয়া হৈছে। গোটেইকেইটা কালাৰ মণি দহি বাতি দিছোঁ দেই, যিহেতু জীয়ৰী ছোৱালীয়ে পিন্ধিব যে, সেইবাবে। আৰু কাপোৰকেইযোৰ ভতিজাজনীয়ে পিন্ধি ফটো দিছে। আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।